আপুনি ক'ৰ পৰা আহিছে? মই সোণাপুৰ দিগাৰৰ পৰা আহিছোঁ। সোণাপুৰ দিগাৰু হয়। কেনেকুৱা এটা সমস্যা লৈ আহিছে তেখেতৰ ওচৰত? সমস্যা মানে আমাৰ ঘৰুৱা প্ৰব্লেম আছে। হয়। কিছুমান আগতে নেক্সট সপ্তাহত আহিছিলোঁ। হয়। কিছু প্ৰমাণ পোৱাৰ কাৰণে হয়। আকৌ এই সপ্তাহত আহিছোঁ আৰু। বিহাৰৰ পৰা আহিছে, তাৰপৰা ইটানগৰ আহিছে, নাগালেণ্ড আহিছে, শ্বিলং আহিছে, কাশ্মীৰৰ পৰা আহিছে, এই বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহিছে বা ভাল পাইছে। আৰু ঘৰ তীখাবৰী। হয়, তীখাবৰী। মই ইয়ালৈ আহিছিলোঁ মানে মোৰ গাঁৱত এই যোৱা দেওবাৰে হয় মানে পেৰালেছ মানুহ এজন বুঢ়ী মানুহ হয় তেওঁ হৈছিলে। তেওঁ এতিয়া ইয়াৰ পৰা পূজা কৰিব দি হয় গৈ তাৰ পিছদিনা ৰাতিপুৱাৰ পৰা নিজে লাখতি লৈ হয় মানে বিচনাৰ পৰা উঠি আহিব পৰা হ'ল। এই ক'ৰ পৰা আহিছে? মই গেৰুৱাৰ পৰা আহিছোঁ। গেৰুৱাৰ। আচ্ছা, ক'ৰ পৰা আহিছে আপোনালোকে? আমি বকৰ পৰা আহিছোঁ। ছয়গাঁও বকো। ছয়গাঁও বকৰ। আচ্ছা, ক'ৰ পৰা আহিছে আপুনি? মই মৰিগাঁও বাচনাঘাটৰ পৰা আহিছোঁ। বাচনাঘাটৰ। হয় দিয়ক। আপুনি ক'ৰ পৰা আহিছে? মই আহিছোঁ জালগুটি চোলাপাৰ। দাদা ক'ৰ পৰা আহিছে আপুনি? মই আপোনাৰ কাৰ্বি আংলঙৰ পৰা আহিছোঁ। কাৰ্বি আংলং। হয়। বাইদেউ আপোনাৰ ঘৰ ক'ত? মোৰ ঘৰ বাচনাঘাট ফৰেষ্ট গেট। নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই ৰন্তুমণি। আপোনালোকে চাই আছে জানিব মন যায়। জানিব মন যায় য'তে কিছুদিনৰ আগত বঘৰাৰ তান্ত্ৰিক বাস্তুশাস্ত্ৰ আৰু বনৌষধি দিয়া ব্যক্তি এজনৰ মই ভিডিঅ' বনাইছিলোঁ। সেই ভিডিঅ'টো ইতিমধ্যে বহুতে চাই তেখেতৰ ওচৰলৈ আহিছে আৰু কোন কোন ঠাইৰ পৰা আহিছে এই ব্যক্তিসকলৰ মনৰ কথা মই মোৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাম। আৰু মোক বহুতে মানে মেছেজ কৰি আছে যে আকৌ এটা চাউন বিলৰ পাৰত ভিডিঅ' বনাব লাগে। সেইটো কাৰণে আজি মই চাউন বিলৰ পাৰত উপস্থিত হ'লোহি। আপোনালোকে ভিডিঅ'টো চাই কেনে পায় কমেণ্ট কৰি জনোৱাৰ লগতে ভিডিঅ'টো এটা শ্বেয়াৰ কৰি আপোনালোকে 10জনে চাব পৰাকৈ সুবিধা কৰি দিব। আৰু লগতে মোৰ জানিব মন যায় ইউটিউব চেনেলটো এটা ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। যিজন ব্যক্তিয়ে ঔষধ দিয়ে তেখেতৰ কথাৰো মই আপোনালোকক শুনাম। ইতিমধ্যে যিমান দিনৰ পৰা তেখেতে এই ব্যৱস্থাটো কৰি আছে তাৰ জৰিয়তে কিমান মানুহ উপকৃত হৈছে, প্ৰকৃততে উপকৃত হৈছেনে নাই তেখেতৰ জৰিয়তে জনাম। আৰু বিভিন্ন ঠাইৰ পৰা অহা যিসকল ব্যক্তি তেখেতসকলে কেনেকৈ সমস্যা লৈ আহিছে বা সেই সমস্যা তেখেতসকলে উপকৃত হ'ব বুলি কেনেকৈ বিশ্বাস কৰি লৈছে এই বৰ্তমান বিজ্ঞানৰ যুগত। গতিকে সকলোবিলাক কথা মোৰ তেখেতসকলৰ পৰাই আপোনালোকক জনাম মোৰ ভিডিঅ'টোৰ জৰিয়তে। মই কিন্তু বিশেষ একো নকওঁ, আপোনালোকক কেৱল মই ভিডিঅ'টো প্ৰস্তুতহে কৰিছোঁ আৰু তান্ত্ৰিক বা বাস্তুশাস্ত্ৰ বনৌষধি দিয়া ব্যক্তিজনৰ জৰিয়তে সকলোবিলাক কথা জনাম। আৰু বিভিন্ন ঠাইৰ পৰা অহা ব্যক্তিসকল কেনেকুৱা এটা সমস্যা লৈ আহিছে বা তেখেতসকলে তেখেতৰ ওপৰত কি বিশ্বাসত তেখেতৰ ওচৰলৈ সেই ঔষধ বা ট্ৰিটমেণ্ট কৰিব আহিছে, সেই সকলোবিলাক কথা তেখেতসকলৰ জৰিয়তে মই আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈকে আৰু ভিডিঅ'টো চাই কেনেবাকৈ কমেণ্ট কৰি জনাব নাপাহৰিব। আৰু লগতে ভিডিঅ'টো এটা শ্বেয়াৰ কৰি আপোনাৰ লগতে 10জনে চাব পৰাকৈ সুবিধা কৰি দিব। এই কাৰণে যদি ভিডিঅ'টোৰ জৰিয়তে আপোনাৰ লগতে আন 10জনে উপকৃত হয় মোৰ ভিডিঅ'টো বনোৱা এটা সাৰ্থক হোৱা বুলি মই নিজকে অনুভৱ কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিব নাপাহৰিব। কিছু মুহূৰ্তৰ পাছতে মই সেই ব্যক্তিজনৰ মনৰ কথা মই জনাম আপোনালোকক। তেখেতে কিমান মানুহ বৰ্তমানলৈকে উপকৃত কৰিবলৈ সক্ষম হৈছে বা কিমান মানুহে তেখেতৰ ওচৰলৈ বৰ্তমান এই ট্ৰিটমেণ্ট কৰিব আহে, কোন কোন ঠাইৰ পৰা আহে, কিমান দূৰ দূৰণি ব্যক্তিয়ে তেখেতৰ সৈতে যোগাযোগ কৰে, সকলোবিলাক কথা মই মোৰ ভিডিঅ'টোৰ জৰিয়তে জনাবৰ কাৰণে চেষ্টা কৰিম। আপোনালোকে চাই থাকিব। হয় দিয়ক। আপুনি ক'ৰ পৰা আহিছে? মই আহিছোঁ জালগুটি চোলাপাৰ। জালগুটি চোলাপাৰৰ পৰা। আচ্ছা, কেনেকুৱা এটা অসুখ লৈ আহিছে? মোৰ মানে জইন বিষ। খালি বিষে আৰু। তেখেতৰ লগত যোগাযোগ কৰি আহিছে নে এনে পোনপটীয়াকৈ আহিছে? যোগাযোগ এই যোৱা দেওবাৰে আহিলোঁ মই। হয়। আহি পেলাই মানে দেখালোঁ। হয়। তেখেতে মানে এটা ঘৰৰ এটা হেৰি আঁকিলে, আঁকি মানে ক'ত বিচনা হ'ব লাগে, গোঁসাই ঘৰ ক'ত হ'ব লাগে, লেট্ৰিন বাথৰুম ক'ত হ'ব লাগে, পানী ক'ত হ'ব লাগে, এনেকুৱা এটা মানে এখন চাৰ্ট ড্ৰয়িং এটা দিলে আপোনাক আৰু বাস্তুশাস্ত্ৰৰ নিয়ম মতে। বাস্তুশাস্ত্ৰৰ মতে এতিয়া যিকেইটা দিছে এতিয়া মানে চেঞ্জ কৰিব অসুবিধা হৈ আছে পকা কৰাৰ পিছত। এতিয়া সেইখিনি ভাবি পেলাই তাৰপিছত ক'লে বা বিচনাকেইখন পাৰিম বাৰু, বিচনাকেইখন ঠিক কৰিম বাৰু, যেনেকৈ কৰিব দিছে তেনেকৈ কৰিম। কিন্তু ঘৰকেইটা বোলে কিটচেনটো মই আজি কালি ধুনীয়াকৈ বনাই কৰি ল'লোঁ, সেইটোনো পটককৈ কেনেকৈ চেঞ্জ কৰিব সেই বুলি পেলাই ক'লোঁ। তেতিয়া ক'লে বা হ'ব আপুনি লাহে লাহে এই বিচনাকেইখনকে ঠিক কৰক, তাৰপিছতহে আপুনি হেৰি কৰিব, এই হেৰিটোৰ কাৰণে এটা হাঁহ দিব, পূজা দিবৰ কাৰণে। আজি আহিলোঁ, আজি পূজাটো দিলে আৰু তাৰপিছতহে আৰু কি হয় চাওঁ। কেনেদৰে আপুনি এই কথাষাৰ বিশ্বাসত লৈছে বৰ্তমান সময়ত? বিশ্বাসত লৈছে মানে মোৰ ভতিজা বোৱাৰীজনী ইয়াত খানা খাবলৈ আহিছিলে।
আহোঁতে এইখিনিতে মানে কিহৰ জুম ন বুলি সুধিলে হয় তেতিয়া মানে শুনিলে যে এনেকৈ বিষৰ কাৰণে মানুহবিলাক আহিছে তেখেতে মানে বাট পূজা দিয়ে হয় নদীৰ গৰাত তেতিয়া মানে সেই বোৱাৰীজনীৰ যোগেদিহে মই আহিলোঁ হয় আহি পেলাই তেওঁলোকৰ মানে পিছত ফোন নাম্বাৰ নিছোঁ হয় তেখেতক এদিন ঘৰলৈ নিম বুলি কৈছোঁ আৰু মই তেখেতে যাম বুলি কৈছে ঠিক আছে হয় ধন্যবাদ আপোনালোকে মোৰ ভিডিঅ'টোত যিসকলে চাব ভিডিঅ'টো চাই ইয়াৰ আগত যদি তেখেতৰ ওচৰলৈ আহি কিবা ৰোগ দেখাই আপুনি উপকৃত হৈছে মোক কমেণ্ট কৰি জনাব নাপাহৰিব বা আপুনি ইয়ালৈ তেখেতৰ ওচৰলৈ আহি যদি উপকৃত হোৱা নাই সেই বিষয়ে আপুনি কমেণ্ট কৰি জনাব যিসকলে মোৰ ভিডিঅ'টো চাব তেখেতসকলৰ তেতিয়া সুবিধা হ'ব মই ভিডিঅ'টো এইটো কাৰণে মই ভিডিঅ'টো যুগুতাইছোঁহে ভিডিঅ'টোত মই কোনো মানুহক আহিবৰ কাৰণে অনুৰোধ কৰি মই ভিডিঅ'টো বনোৱা নাই বা কাকো মই এই সম্পৰ্কত বিশেষ ক'ব বিচৰা নাই যিজন ব্যক্তিয়ে ঔষধ দিয়ে তেখেতৰ পৰাই মই গোটেই কথাখিনি জনাম আৰু যিসকল ব্যক্তি আহিছে তেখেতসকলৰ জৰিয়তে মই কথাখিনি জনাম মই কেৱল ভিডিঅ'টো বনাইছোঁ এইটো কাৰণে মোৰ ভিডিঅ'টোৰ জৰিয়তে যদি উপকৃত হয় বিভিন্ন ৰোগ ব্যাধি নিৰ্মূল কৰিবলৈ সক্ষম হয় সেইটো কাৰণতে মই ভিডিঅ'টো বনাইছোঁ আপোনালোকে ভিডিঅ'টো চাব আৰু ভিডিঅ'টো চাই কেনে পায় কমেণ্ট কৰি জনাব নাপাহৰিব মই চাউণ্ড বিলত যিসকল ব্যক্তি বিভিন্ন ঠাইৰ পৰা আহিছে তেখেতসকলে কেনেকুৱা এটা সমস্যা লৈ আহিছে বা কেনেকুৱা এটা আশা লৈ আহিছে সেই সম্পৰ্কে তেখেতসকলৰ পৰা মই আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিম দাদা এজন লগ পালোঁ তেখেতে ক'ৰ পৰা আহিছে মই আপোনালোকক জনাম আৰু কি অসুবিধা লৈ আহিছে বা তেখেতৰ পৰা কেনেকুৱা এটা আশ্বাস পাই আহিছে দাদা ক'ৰ পৰা আহিছে আপুনি মই আপোনাৰ কাৰ্বি আংলঙৰ পৰা আহিছোঁ কাৰ্বি আংলং হয় হয় এই কেনেকুৱা অসুখ দেখাব আহিছে তেখেতৰ ওচৰত মই মানে মাথাত কিবা মানে ভাই ভাই লাগি থাকে আকৌ ভিতৰত যেন কিবা থকা নিচিনা লাগে হয় আৰু কাণবোৰত কান্দি থাকে মানে কাণটো এনেকৈ ফপা হোৱা যেন লাগি থাকে হয় দেহাবিলাক মানে অসুখ আৰু হয় জ্বলি পৰা নিচিনা লাগি থাকে সেইটো কাৰণে ইয়াত যে আপোনাৰ ভিডিঅ' দেখি পেলাই আহিলোঁ জানিব মন যায় ভিডিঅ'টো দেখি পেলাই আহিলোঁ হয় বা ইয়াত বোলে পূজা চূজা দিলে বোলে ভাল হয় সেইকাৰণে মই সেইখিনি আশা কৰি আহিছোঁ যেনিবা মই পূজাটো দিয়াৰ পিছত মই ভাল হ'ব লাগে বুলি মই আশা কৰি আহিছোঁ আৰু অহাৰ আগত তেখেতৰ লগত ফোনত যোগাযোগ কৰি আহিছেনে আপুনি হয় যোগাযোগ কৰি পেলাই মই কেইদিনমান আগতো আহিলোঁ আৰু তেখেতে কেনেকুৱা এটা আশ্বাস দিছে আপোনাৰ যিখিনি অসুখৰ লক্ষণখিনি কোৱাৰ পাছত তেখেতে কি বুলি কৈছে তেখেতে ভাল হ'ব বুলি কৈছে ভাল হ'ব বুলি কেইদিনমান পিছতে ভাল হৈ যাব আৰু পূজাখন দিয়াৰ পিছত ভাল হ'ব বুলি ক'লে তেখেতে ইয়াৰ আগতে আপোনাৰ এই ডক্টৰী ট্ৰিটমেণ্ট ক'ত 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 ডক্টৰৰ ট্ৰিটমেণ্টটো মই গুৱাহাটীও লৈছোঁ নগাঁও বহুতখিনি জেগাত লৈছোঁ আৰু তাৰ সুফল পোৱা নাই মানে সফল পোৱা নাই মানে ইমানখিনি ভাল তেনেকৈ পোৱা নাই হ'লেও মানে মই এইখিনি পূজা দিয়াৰ পিছতো বহুখিনি খাই থাকিলেও মানে ভাল হৈ যাব বুলি মই আশা কৰিছোঁ আৰু আশা কৰিছোঁ বৰ্তমান এতিয়া ধৰক বিজ্ঞানৰ যুগ হয় এই বিজ্ঞানৰ যুগত ডক্টৰী বাহিৰেও এনেকুৱা তান্ত্ৰিক বা বনৌষধি বা বাস্তুশাস্ত্ৰৰ জৰিয়তে সুস্থ হ'ব বুলি আপুনি বিশ্বাস কৰেনে মই সেইখিনিতো মোৰ মনত ঈশ্বৰ আছে বুলি মই গম পাইছোঁ হয় অন্তৰত এটা আশা ৰাখিছোঁ মানে ভাল হ'বৰ কাৰণে মই সেইখিনি বিশ্বাস কৰি পেলাই আহিছোঁ হয় ঠিক আছে মোৰ জানিব মন যায় তৰফৰ পৰা আপোনাৰ যি মনৰ আশা সফল হওক তাৰে কামনা কৰিছোঁ হয় আপোনাৰ মই জানিব মন যায় চেনেলক ধন্যবাদ দিছোঁ হয় ধন্যবাদ বাইদেউ আপোনাৰ ঘৰ ক'ত মোৰ ঘৰ বাচনাঘাট ফৰেষ্ট গেট এই চাউণ্ড বিলৰ ওচৰতে বুলি ক'ব পাৰি বাচনাঘাট হয়নে বেছি দূৰ নহয় হয় এই কি সমস্যা লৈ আহিছে ইয়ালৈকে চাউণ্ড বিললৈ বা এই যিজন বিষয়লৈ মানে মই নিউজত পাইছিলোঁ হয় পাই পেলাই মই সেইখিনি সময়ত বিহু ওচৰা ওচৰত পাইছোঁ যিহেতু মই বিহু কামত ব্যস্ত হৈ থাকিলোঁ এইফালে মানে ইমান এটা মন নকৰিলোঁ হয় এতিয়া সময় পাইছোঁ যিহেতু আজি চাবৰ কাৰণে আহিছোঁ মোৰ বিষত মানে ভুক্তভোগী হয় আগতে মোৰ 17 চনত ডিছ স্লিপ হৈছিলে তাৰ পৰা মানে মোৰ পেৰালাইজ হৈ গৈছিলে সেইটো কাৰণে ৰাইজৰ হেৰিলৈ আজি চাবৰ কাৰণে আহিছোঁ দেখাৰ পাছত কেনেকুৱা অনুভৱ হৈছে মনত ভালে লাগিছে বহুত দূৰ দূৰণিৰ পৰা আহিছে মই বাইদেউসকলক সুধিছোঁ ক'ৰ পৰা আহিছে তেওঁলোকে কৈছে লখিমপুৰৰ পৰা আহিছোঁ মই এতিয়া ওচৰতে থাকিও মই আহিব পৰা নাই মই তাকে সুধিম বুলি ভাবিছোঁ যে এতিয়া লখিমপুৰ ধেমাজিৰ পৰা ডিব্ৰুগড়ৰ পৰা আহিছে মানুহ গুৱাহাটীৰ পৰা আহিছে আপুনি ইমান ওচৰতে থাকি ইমান শেহতীয়াকৈ খবৰটো কিয় পালে মানে মই প্ৰথমতে পাইছোঁ মানে মই ঘৰুৱা অসুবিধাৰ কাৰণে আহিব পৰা নাছিল আৰু বিহুতে মানে মোৰ বৰদেউতা এজনো ঢুকাই থাকিলে তেওঁ সকাম নোযোৱাকৈ মই আহিব নোৱাৰোঁ ঘৰ লেঠাখিনি শেষ কৰি পেলাই মই আহিছোঁ আৰু ঠিক আছে বাৰু ঠিক আছে মই আপোনালোকক চাউণ্ড বিলৰ পাৰত
যি তান্ত্ৰিক বা বাস্তুশাস্ত্ৰৰ বনৌষধি দিয়া ব্যক্তিজনৰ যি দেওবৰীয়া তেখেতৰ পূজা সেৱা আয়োজন তাত উপস্থিত আছোঁ তাতে বিভিন্ন ঠাইৰ পৰা যিসকল ব্যক্তি আহিছে তেখেতসকলৰ পৰা আপোনালোকক মই জনাবৰ কাৰণে চেষ্টা কৰিছোঁ ক'ৰ পৰা আহিছে বা কেনেকুৱা এটা বিষয় লৈ আহিছে মই আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিছোঁ দাদা এজন লগ পালোঁ আপুনি ক'ৰ পৰা আহিছে মই সোণাপুৰ দিগাৰুৰ পৰা আহিছোঁ সোণাপুৰ দিগাৰু কেনেকুৱা এটা সমস্যা লৈ আহিছে তেখেতৰ সমস্যা মানে আমাৰ ঘৰুৱা প্ৰব্লেম আছে হয় কিছুমান আগতে নেক্সট সপ্তাহত আহিছিলোঁ হয় কিছু প্ৰমাণ পোৱাৰ কাৰণে হয় আকৌ এই সপ্তাহত আহিছোঁ আৰু তাৰমানে ইয়াৰ আগৰ সপ্তাহত আপুনি আহিছিলে হয় অহাৰ পাছত তেখেতৰ ট্ৰিটমেণ্টৰ জৰিয়তে আপুনি কিবা উপকৃত হোৱা বুলি উপকৃত হৈছে সেইকাৰণে আকৌ আহিছোঁ কি সমস্যা আপোনাৰ সমস্যা মানে ঘৰুৱা মানে মোৰ ভৰিৰ বিষ আছে হয় আৰু ঘৰৰ এই ল'ৰা ছোৱালীৰ অলপ অসুখ হৈ আছে হয় বিগ বাণ্ডৰ কাৰণে আহিছোঁ হয় অলপ ভালেই পাইছোঁ আৰু মই হয় কওক RBI পৰা আহিছোঁ গুৱাহাটী ৰিজাৰ্ভ বেংকৰ হয় তাতে মই ছাৰ্ভিচ কৰোঁ আৰু বহুতখিনি ভাল পাইছোঁ আৰু মই একচুৱেলি মোবাইলত পাই পেলাই আহিছোঁ হয় মোবাইলত পাইছোঁ চেনেল এজনক খবৰ কৰিলোঁ তাত তেওঁ ক'লে যে হেৰি এনেকুৱা তেনেকুৱা এটা তান্ত্ৰিক আছে তেওঁ বৰ প্ৰমাণিত হয় ভাল প্ৰমাণ পায় তেওঁ ভাল পাইছে হয় তাৰ থ্ৰুদি আহিলোঁ মই বেলেগ এজনে ভাল পাই পেলাই আপোনাক পৰামৰ্শটো দিছে হয় আপুনি তেতিয়া আহিছে আহিও আপুনি নিজেও প্ৰমাণটো পাইছোঁ মই আপোনালোকক কৈছোঁৱে মই নিজে কোৱা নাই তেখেতসকলৰ পৰা আপোনালোকক জনাবৰ কাৰণে মই চেষ্টা কৰিছোঁ যিসকল ব্যক্তি তান্ত্ৰিক বা বনৌষধি বা বাস্তুশাস্ত্ৰ দিয়া ব্যক্তিজনৰ জৰিয়তে উপকৃত হৈছে তেখেতৰ নিজ মুখে আপোনালোকে শুনিছে মই কোৱা নাই তেখেতে নিজে কৈছে তেখেতে উপকৃত হোৱাৰ কাৰণে আহিছে বুলি গতিকে আপোনালোককো মোৰ ভিডিঅ'টোৰ জৰিয়তে জনাবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু এটা কথা আপোনাৰ পৰা মই জানিব চেষ্টা কৰিম বৰ্তমান বিজ্ঞানৰ যুগ বুলি কয় বহুতে কয় যে এই বিজ্ঞানৰ যুগত তান্ত্ৰিক বিশ্বাস নকৰে আৰু হয় কিন্তু আমি যিটো বাস্তৱত পাইছোঁ হয় বৰ ভালে পাইছোঁ হয় আৰু যিজন ব্যক্তি ইয়াত আহিছিলে হয় তেওঁৰ পৰা পৰামৰ্শ লৈ আহিছোঁ তেওঁ নিজে আনিছে আমাক হয় আহি পেলাই আমি চালোঁ যে 1-2 সপ্তাহ চালোঁ আৰু চোৱাৰ পিছতো আমি প্ৰায় ভালে পাইছোঁ সেইকাৰণে আজি প্ৰথমতে আমি দুজন আহিছিলোঁ হয় ফেমিলিৰ লগত এতিয়া মই আজি 6জন পৰিয়াল আহিছোঁ গোটেই পৰিয়াল 6জন আহিছোঁ আজি হয় আগতে 2জন আহিছিলোঁ হয় তেওঁলোকক ক'লোঁ মই নিজে যিহেতু উপকৃত গতিকে তেওঁলোকক ক'লোঁ বলচোন কিজান চবৰে মংগলে হয় মংগল হোৱাৰ কাৰণে ঘৰখনে আহিছোঁ আৰু হয় ঠিক আছে মোৰ জানিব মন যায় তৰফৰ পৰা আপোনালৈ শুভেচ্ছা থাকিল থেংক ইউ ধন্যবাদ ঘৰৰ যিজন তান্ত্ৰিক বাস্তুশাস্ত্ৰৰ বনৌষধিৰ ব্যক্তিৰ মই কিছুদিন আগত ভিডিঅ' বনাইছিলোঁ ইতিমধ্যে বহু মানুহে মোক মেছেজ কৰি আছে ভিডিঅ' বনাবৰ কাৰণে সেইকাৰণে আহি মই চাউনবিলত উপস্থিত হৈছোঁ দুজন ব্যক্তি লগ পালোঁ তেখেতসকল ক'ৰ পৰা আহিছে মই আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিম আৰু কি বিষয় লৈ আহিছে তেখেতসকল দাদা ক'ৰ পৰা আহিছে আপোনালোকে আমি বকৰ পৰা আহিছোঁ ছয়গাঁও বকো আচ্ছা ইয়াতে খবৰটো কেনেকৈ পালে আৰু কেনেকুৱা এটা অসুখ দেখাব আহিছে মই খবৰটো পালোঁ আপোনাৰ মোবাইল ইউটিউবৰ থ্ৰুদি গম পালোঁ হয় গম পাই এতিয়া তেখেতৰ লগত মই যোগাযোগ হ'লোঁ যোগাযোগত তেখেতে মই আহিব দিলে সেইকাৰণে মই আজি আহিলোঁ হয় মোৰ অসুখ আপোনাৰ হাৰ্টৰ বেমাৰ হয় আজি 3-4 বছৰ হ'ল মই গুৱাহাটীত ট্ৰিটমেণ্ট মই ভাল পোৱা নাই তেখেতৰ খবৰটো পাই মই আজি আহিলোঁ বাৰু আপোনাৰ যিটো প্ৰব্লেম তেখেতৰ লগত ফোনত যোগাযোগ কৰোঁতে তেখেতে ভাল হ'ব বুলি আশ্বাস দিছে নে কি কৈছে তেখেতে ভাল হ'ব বুলি আশ্বাস দিছে হয় সেইকাৰণে মই আহিছোঁ আপোনাৰ বিশ্বাস হৈছেনে তেখেতে ভাল কৰিব পাৰিব বুলি আপুনি এনেই কি কেনেকুৱা ট্ৰিটমেণ্ট কৰিছে ডক্টৰৰ ট্ৰিটমেণ্ট ক'ত কৰিছে ডক্টৰৰ ট্ৰিটমেণ্ট আপোনাৰ গুৱাহাটী মই ডাঙৰ হস্পিটেল কৰিলোঁ হয় হেল্থ চিটি আপোনাৰ এক্সেল কেয়াৰ নেম কেয়াৰ মই এইবিলাক ভাল নকৰিলোঁ মই অৱশেষত মই চেন্নাইত ট্ৰিটমেণ্ট কৰি আছোঁ বৰ্তমান এতিয়ালৈকে হয় তাতে এনেই সাধাৰণ ভাল পাইছোঁ কমপ্লিট ভাল পোৱা নাই আৰু এখেতৰ এইটো মই ইউটিউবত গম পাই পেলাই মই এখেতৰ লগত যোগাযোগ হৈ আহিলোঁ তেখেতে মোক এটা আশ্বাস দিছে যে ভাল কৰিব পাৰিম আপোনাৰ এনে এতিয়া বৰ্তমান বিজ্ঞানৰ যুগ এই বিজ্ঞানৰ যুগত তেখেতৰ এই ঔষধে আপোনাক সুস্থ কৰিব পাৰিব বুলি আপোনাৰ বিশ্বাস হৈছেনে নাই বিশ্বাস নিশ্চয় হৈছে বিশ্বাস হোৱাৰ কাৰণে মই আহিছোঁ ইয়াত হয় বিশ্বাস হোৱাৰ কাৰণে আহিছোঁ ঠিক আছে মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল ঈশ্বৰে আপোনাৰ সুস্থ কৰক হয় তাৰে শুভকামনা জ্ঞাপন কৰিছোঁ ঠিক আছে হয় ধন্যবাদ এয়া হৈছে খেৱালৰ এটা পৰিৱেশ মই আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ চাউনবিলৰ পাৰত যি তান্ত্ৰিক বা বাস্তুশাস্ত্ৰৰ বনৌষধি দিয়া ব্যক্তিজনে যি পূজা সেৱা আগবঢ়ায় সেই পূজা সেৱাৰ যি আগবঢ়োৱাৰ এটি সেৱা
সেই সেৱাৰ কিছু মুহূৰ্ত মই দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ এই দেখিছে মানুহ তাৰ পৰা ইয়ালৈকে সকলো বিভিন্ন ঠাইৰ পৰা আহিছে সকলো ব্যক্তিৰে মই দুই এখন মনৰ কথা আপোনালোকক জনাম কোন ব্যক্তি ক'ৰ পৰা আহিছে আৰু কেনেকৈ এটা অসুখ লৈ আহিছে বা কি মনত আশা লৈ আহিছে সকলোবিলাক কথা মই তেখেতসকলৰ পৰা আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টো চাই থাকিব ক'ৰ পৰা আহিছে আপুনি বাছানা ঘাটৰ ওচৰৰে আৰু বঘৰাৰ তেখেতৰ যিজন ব্যক্তিয়ে ঔষধ দিয়ে তেখেতৰ পৰা বেছি দূৰত্ব নহয় ইতিমধ্যে তেখেতে বহুত দিনৰ পৰা ঔষধ দি আছে আপুনি খবৰটো ওচৰ মানুহ হিচাপে ইমান পলমকৈ পোৱাৰ এতিয়া পলমকৈ পাইছোঁ তাকে আমি ওচৰতে থাকি গম নাপাওঁ এতিয়া পাই পেলাই আহিছোঁ মানে আজি প্ৰথম আহিছে আৰু এই কেনেকুৱা আপোনাৰ অসুবিধা হৈ আছে এনেকুৱা মানে মোৰ গা চা বেয়া লাগি থাকে বিষ চিষ এনেকুৱা তাৰপিছতে ঘৰতো কিবা কিবি অকণমান অসুবিধা হৈ আছে সেইকাৰণে তেখেতৰ নম্বৰটো লৈছোঁ তেখেতক মাতি নি দেখাব বিচাৰিছোঁ তেখেতে কেনেকুৱা এটা আশ্বাস দিছে আপোনাক তেনেকুৱা যাম বুলি কৈছে আৰু সমস্যাখিনি কওঁতে ভাল হ'ব নহ'ব এনেকুৱা কিবা কৈছে সমস্যা এতিয়া মই বিশেষ হেৰি কোৱা নাই তেখেত গ'লেহে সমস্যা হয় ঠিক আছে বাৰু এই ক'ৰ পৰা আহিছে মই গেৰুৱাৰ পৰা আহিছোঁ গেৰুৱাৰ আচ্ছা এই কি অসুখ দেখাব আহিছে মই হাতৰ বিষ ভৰি বিষ কঁকালৰ বিষ লৈ আহিছে আৰু তেখেতৰ লগত যোগাযোগ কৰি আহিছে নে এনেই মই মোবাইলৰ ইউটিউবত চাই আহিছোঁ ইউটিউবত চালে আৰু অহাৰ আগত তেখেতৰ লগত ফোনত যোগাযোগ কৰিছে নেকি তেখেতে কি কৈছে আহিব দিছে আজি প্ৰথম আহিছে আৰু হেৰি যোৱা দেওবাৰত আহিছিলোঁ আজি ছেকেণ্ড এতিয়া তেখেতে এসপ্তাহ হৈ গ'ল কিবা ঔষধ পাতি আগত দিছিল নেকি নাই দিয়া নাই কিবা পৰামৰ্শ দিছে নেকি পৰামৰ্শ দিছে মানে হাঁহ এটা আনিব দিছে বগা হাঁহ হয় আজি দিছে আৰু আজি দিছে ইয়াৰ পাছত ঔষধ দিব তেখেতে ঠিক আছে বাৰু বিভিন্ন ঠাইৰ পৰা অহা ব্যক্তিসকলক কথা পাতি থকাৰ কিছু মুহূৰ্ত আপোনালোকক মই দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু কিছু মুহূৰ্তৰ পাছত তেখেতৰ পৰা মই আপোনালোকক জনাম বৰ্তমানলৈকে কিমান দূৰ দূৰণি ব্যক্তিয়ে তেখেতৰ ওচৰত এই ট্ৰিটমেণ্ট লৈছে বা লৈ কেনেকুৱা এটা উপকৃত হৈছে সেই সম্পৰ্কে মই জনাম তেখেতৰ পৰা এইবিলাক তান্ত্ৰিকত থাকি মই ঘৰতো বিষয় যি পাওঁ নহয় কোনো তান্ত্ৰিকে বোলে নোৱাৰে কোনো বেজে বোলে নোৱাৰে আপোনাৰ ঘৰটো ঠিক ঠাক কৰি লওক বেজক এনেকৈ লিচু দুখা দি একো ভাল কৰিব নোৱাৰোঁ লো মেলাল ছিগিব নোৱাৰোঁ বুলি কৈছোঁ যদি এই ঘৰটো ঠিক নাথাকে তেতিয়া বেজে বেয়া কাম কৰে সাংঘাতিক মই চাউন বিলৰ যিজন তান্ত্ৰিক বা বাস্তুশাস্ত্ৰ বনৌষধি দিয়া ব্যক্তিৰ আজি দেওবাৰে তেখেতৰ যি পূজা সেৱা আছিল সেই অনুষ্ঠানত মই উপস্থিত আছিলোঁ আৰু বিভিন্ন ঠাইৰ পৰা অহা ব্যক্তিসকলৰ মনৰ কথা আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰি আছিলোঁ মোৰ ভিডিঅ'টোৰ জৰিয়তে দাদা আপুনি ক'ৰ পৰা আহিছে এতিয়া মোৰ ঘৰ তীখাপৰি হয় তীখাপৰি মই ইয়ালৈ আহিছিলোঁ মানে মোৰ গাঁৱত এই যোৱা দেওবাৰে মানে পেৰালেছ মানুহ এজন বুঢ়ী মানুহ তেওঁ হৈছিলে তেওঁ এতিয়া ইয়াৰ পৰা পূজা কৰিব দি গৈ তাৰ পিছদিনা ৰাতিপুৱাৰ পৰা নিজে লাখতি লৈ মানে বিচনাৰ পৰা উঠি আহিব পৰা হ'ল পেৰালেছ হৈছিল মানুহ হৈছিল তাৰপিছত এই হোৱাৰ লগে লগে মানে এখেতে ঔষধ ইয়াতে আহি পেলাই পূজা বটল দিলে হাঁহ পূজা দিলে দি পেলাই তেখেতৰ ওচৰলৈ মই আহিলোঁ তাইৰ ওচৰলৈ আহোঁতে সুধিলোঁ বোলো কেনেকুৱা কি পাইছোঁ নাই বোলে যথেষ্ট ভাল পাইছোঁ বোলো মোৰ বোলো মানুহগৰাকী এনেকুৱা বিষালী বেমাৰ মই পেৰালেছ নহয় বিষ গতিকে মই তাইৰ পৰা মানে উত্তৰটো লৈ পেলাই ইয়ালৈ আহিলোঁ এতিয়া বৰ্তমান আজি দেওবাৰে মই পূজাটো ইয়াত দিছোঁ আৰু তেখেতৰ ওচৰত আহিলোঁ চাউন বিলৰ পৰা আপোনাৰ হৈ পূজাটো আগবঢ়াইছে এই মানুহগৰাকীৰ বিষয়ে অকণমান কৈ দিয়কচোন কি ক'লে পেৰালেছ হৈছিলে কিমান দিন হৈছিলে হোৱা তেওঁ এসপ্তাহমান প্ৰায় ঔষধ ডক্টৰ লগাইছিলে কিন্তু ভাল নোপোৱাতে তেওঁ ইয়াতে কিবা এটা খবৰটো পালে আৰু খবৰটো পাই পেলাই তেওঁ আহি ইয়াত পূজা পাতল দি তেওঁ যথেষ্ট আৰাম পালে এতিয়া মানে তেখেত সুস্থ হৈছে সুস্থ হৈছে খোজ কাঢ়িব পাৰে আপোনালোকে শুনিছে মই কোৱা নাই কিন্তু এই তেখেতে নিজে কৈছে মানে ওচৰৰ যিজন ব্যক্তিৰ জৰিয়তে তেখেতে ইয়ালৈ আহিছে
পেৰালাইজ হৈছিল আৰু মানুহগৰাকী সুস্থ হোৱা বুলি তেখেতে কৈছে, কিন্তু মই কোৱা নাই দেই। আপোনালোকে চাব ভিডিঅ'টো আৰু শুনিব। মই ইয়াত কথাবিলাক মই কোনো কথা কোৱা নাই, সকলোবিলাক বিভিন্ন ঠাইৰ পৰা অহা ব্যক্তিৰ পৰা মই আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিছোঁ। এইটো কাৰণে মোৰ ভিডিঅ'টোৰ জৰিয়তে যদি আপোনালোকে উপকৃত হয়, মোৰ ভিডিঅ'টো বনোৱাত তেতিয়া মই সাৰ্থক হোৱা বুলি মই অনুভৱ কৰিম। গতিকে এখেতে নিজেই কৈছে তেখেতসকলৰ গাঁৱৰ এগৰাকী ব্যক্তিৰ পেৰালাইজ হৈছিল, কিন্তু এখেতৰ পৰা ঔষধ নি খোৱাতে এতিয়া সুস্থ আৰু তেখেতৰ জৰিয়তে এখেতেও আহিছে এই মানে ৰোগ দেখাব। হয়, এতিয়া কওকচোন আপোনাৰ কথা। আজি পূজা দিয়া হৈছে বিষ হিচাপে। হয়, এতিয়া তেখেতক মই জানিব পাৰিছোঁ যে আজি পূজা দিয়াৰ পিছৰ পৰাই আপোনাৰ মাইকী মানুহ বিষটো কমিব বুলি কৈছে। কমিব বুলি কৈছে? কমিব বুলি কৈছে। আজিৰ পৰা কমিব আৰু আজিৰ পৰা কমিব। আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু মই এনেকুৱা ব্যক্তিৰ দুই এজনৰ মনৰ কথা জনাম আৰু পৰৱৰ্তী পৰ্যায়ত এখেতসকলক প্ৰকৃততে মানে উপকৃত হৈছে নে নাই সেই সম্পৰ্কে মই আপোনালোকক জনাম মোৰ ভিডিঅ'ৰ জৰিয়তে। আপোনালোকে ভিডিঅ'টো চাই এটা শ্বেয়াৰ কৰি আপোনালোকে 10জনে চাব পৰাকৈ সুবিধা কৰি দিব। এই কাৰণে যদি ভিডিঅ'টোৰ জৰিয়তে কাৰোবাৰ বহুদিনীয়া ৰোগ নিৰ্মূল হয়। গতিকে ধন্যবাদ দাদা। ধন্যবাদ। তেখেতৰ ঘৰ হৈছে মৰিগাঁও বঘৰাত আৰু তেখেতৰ কণ্টেক্ট নম্বৰ হৈছে 9957543576। এই নম্বৰত আপোনালোকে যোগাযোগ কৰি জানি ল'ব পাৰিব। আপোনালোকে মোক কিছুদিনৰ আগৰ পৰা মানে মেছেজ কৰি আছিল যে চাউন বিলৰ যিজন ব্যক্তিয়ে পূজা সেৱা আগবঢ়ায় বা তান্ত্ৰিক বাস্তুশাস্ত্ৰৰ বনৌষধি দি বিভিন্ন মানুহক উপকৃত কৰিছে। আজি মই আপোনালোকৰ কাৰণে এটা ভিডিঅ' বনাইছোঁ। বিভিন্ন ঠাইৰ পৰা অহা ব্যক্তিসকলৰ অভাৱ অভিযোগ বা মনৰ কথাৰ লগতে যিজন ব্যক্তিয়ে ঔষধ দিয়ে তেখেতৰ পৰা মই আপোনালোকক কেইটামান কথা জনাবৰ কাৰণে চেষ্টা কৰিম। আপোনাৰ পৰা মই এটা কথা জানিব বিচাৰিম বা জনাব বিচাৰিম। ইতিমধ্যে বহু দিনৰ পৰা আপোনাৰ এই ট্ৰিটমেণ্ট কৰি থকা হৈছে। বৰ্তমানলৈকে কিমান দূৰ দূৰণি ব্যক্তিয়ে আপোনাৰ ওচৰত মানে এই ৰোগ ট্ৰিটমেণ্ট কৰিব আহি উপকৃত হোৱা বুলি আপুনি অৱগত? বিহাৰৰ পৰা আহিছে, তাৰপৰা ইটানগৰ আহিছে, নাগালেণ্ড আহিছে, শ্বিলং আহিছে, কাশ্মীৰৰ পৰা আহিছে, এই বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহিছে বা ভাল পাইছে। আৰু অসমতো চুকে কোণে যিমান আছে আৰু সকলোৰে পৰা আহিছে, সকলোৱে আহিছে। আৰু যিবিলাক ব্যক্তি আপোনাৰ ওচৰলৈ ৰোগ দেখাব আহে, দেখাই কৈ সুস্থ হোৱাৰ পাছত আপোনাৰ লগত যোগাযোগ কৰেনে বোলে মই সুস্থ হৈছোঁ? আপোনাৰ প্ৰায় মানুহে কৰে, কিছুমানে সকলোৱে নকৰে। আচ্ছা, আপোনাৰ মতেদি কিমান ব্যক্তি সুস্থ হোৱা বুলি আপুনি নিজকে অনুভৱ কৰে? 80% মানুহ সুস্থ হৈছে। 80%? আপোনালোকে শুনিছে, মই কোৱা নাই, তেখেতে নিজে কৈছে 80%। তেখেতৰ ওচৰলৈ যিমান ব্যক্তি আহিছে তাৰে ভিতৰতে 80%ে সম্পূৰ্ণ সুস্থ হোৱা বুলি তেখেতে কৈছে। আপোনাৰ আৰু এটা কথা জানিব বিচাৰিম, যিবোৰ মানে মাৰাত্মক ৰোগ তাৰে ভিতৰতে কোন কোন ৰোগৰ আপুনি সুস্থ কৰিবলৈ সক্ষম হোৱা বুলি আপোনাক ৰোগীসকলে জনাইছে? প্ৰথমতে বিষ, মানসিকটো প্ৰথম, বিষ, তাৰপৰা চুগাৰ, তাৰপিছতে আছিলে মেণ্টেলটো ক'লোৱে। এই বিভিন্ন দেশৰে মনত নপৰে এতিয়া যিটো পেৰালিছটো মই নকৰোঁৱে। এইবাৰ মানে কৰিবৰ কাৰণে এজন মানুহে জোৰ জবৰ কৰি দিলে, তেখেতৰ ভাল পাইছে, তেখেতে 3জনক পঠিয়াইছে। আকৌ তেখেতসকলে এতিয়া আহিছে, ভাল পাইছে, আমাক পঠিয়াই দিছে, তেনেকৈ আহিছে বাৰু। ইতিমধ্যে এজনে ক'লে মোক যে পেৰালাইছ আপুনি ভাল কৰিব পাৰিছে বুলি, মানুহগৰাকীয়ে নিজে ক'লে ভাল হৈছে বুলি। এই সম্পৰ্কে তেখেতে যিজন ভাল হৈছে তেখেতে মোক কোৱা নাই, কিন্তু তেখেতেহে মানুহ পঠিয়াই দিছে যে ভাল হৈছে বুলি পেলাই। সেই বুলি কৈছে। আৰু যিসকলে ভিডিঅ'টো চাব তেখেতসকলক আপুনি কি জনাব? বহুত ধন্যবাদ জনাইছোঁ চোৱাৰ বাবে, ভাল লাগিছে। আৰু যিবিলাকে মোক ৰিপ্লাই দিয়ে যে ভাল পাইছোঁ বুলি, কোনোবাই যে ফোন কৰে তেতিয়া মনটো ভাল লাগে। ইয়ালৈকে আহি পেলাই প্ৰায় মানুহে 90% মানুহে ভালে পাইছোঁ বুলি কয় বাৰু। কিছুমানতো বহুত মোবাইলতে ডিচিশ্যন মোবাইলতে ভাল পাইছে, মোবাইলতে প্ৰশ্ন সোধে, প্ৰশ্ন কৰাৰ পিছত মই উত্তৰটো দিওঁ বোলে বিচনাখন সাল সলনি কৰ। হয়, বিচনাখন সাল সলনি কৰোঁতেই বেমাৰ ভাল হৈছে। আপোনাৰ পৰা আৰু এটা কথা জানি মই ভিডিঅ'টো সমাপ্ত কৰিম। তান্ত্ৰিক, বাস্তুশাস্ত্ৰ আৰু বনৌষধি, এই তিনিটাৰ ভিতৰতে কোনটো বিষয়ে প্ৰাধান্য দি পেলাই আপুনি কামটো কৰে? আটাইতকৈ প্ৰাধান্য থাকে মোৰ বাস্তুশাস্ত্ৰ। বাস্তুশাস্ত্ৰ যদি মই ভালকৈ মানুহ ঘৰত ভালকৈ বুজি চাই কৰি দিওঁ, গোটেইখিনি যদি কাম কৰে, ঔষধো খাব নালাগে, বেজো তান্ত্ৰিকো দৰকাৰ নাই, A to Z দৰকাৰ নাই, নিজে নিজে ভাল হ'ব বাস্তুশাস্ত্ৰ মতে। আৰু বনৌষধি? বনৌষধিটো আছে ডিমাণ্ড, কিন্তু আটাইতকৈ শ্ৰেষ্ঠ বাস্তুশাস্ত্ৰ। বৰ্তমান সময়ত তান্ত্ৰিকতাটো মানে বহুতে মানে বিজ্ঞানৰ যুগ বুলি ক'ব বিচাৰে।
তান্ত্ৰিক আজি এই মানে যুগত আৰু তান্ত্ৰিক বিশেষ কাম নাই বুলিয়ে ক'ব বিচাৰে বা বহুতে বিশ্বাস কৰে বহুতে নকৰে এই সম্পৰ্কত আপুনি কি ক'ব তান্ত্ৰিকে বিশ্বাস নকৰে মই তাত বেয়া নাপাওঁ মই যদি মাথা বিষ বা পেটৰ বিষ মানুহ পাওঁ যদি গোলবেলাৰ নহয় মাথা বিষ যদি হৈ আছে মই গাটো নালাগে ভাল কৰি দিম মই দুৱেত বহি থাকিলে মই গা পিনে চাই থাকিলেই হ'ল পেটৰ বিষটো এবাৰ লাগি চাব লাগিব লগে লগে ভাল হ'ব লগে ভাল হৈ যাব আপোনালোকে শুনিছে তেখেতৰ পৰা মই তিনিটা বিষয়ে আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিছোঁ বৰ্তমান সময়ত বিজ্ঞানৰ যুগ বুলি কয় বহুতে তন্ত্ৰ মন্ত্ৰ এইবিলাক বিশ্বাস কৰাৰ যুগ এতিয়া আৰু নাই গতিকে তেখেতৰ কিন্তু তিনিটা বিভাগতে আছে তন্ত্ৰ মন্ত্ৰও কৰে বুলি কৈছে তেখেতে নিজেই কৈছে মই কোৱা নাই আৰু বাস্তুশাস্ত্ৰৰ প্ৰাধান্যটোৰ বেছি বাস্তুশাস্ত্ৰৰ মতেদি তেখেতে সকলোবিলাক ট্ৰিটমেণ্ট কৰে আৰু লগত থাকে বনৌষধি আপোনালোকক মোৰ ভিডিঅ'টো যাতে জনাবৰ কাৰণে চেষ্টা কৰিলোঁ আপোনালোকে বহুতে মোক কৈ আছিল যে পুনৰ এটা ভিডিঅ' বনাব লাগে মই আপোনালোকৰ কথামতে আহি তেখেতৰ ওচৰত আৰু বিভিন্ন ব্যক্তিসকলৰ মনৰ কথাৰে ভিডিঅ'টো যুগুতালোঁ আপোনালোকে ভিডিঅ'টো চাই কেনে পায় কমেণ্ট কৰি জনোৱাৰ লগতে ভিডিঅ'টো এটা শ্বেয়াৰ কৰি আপোনালোকে 10জনে চাব পৰাকৈ সুবিধা কৰি দিব আৰু লগতে মোৰ জানিব মন যায় ইউটিউব চেনেলটো এটা ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ ধন্যবাদ জয় আই অসম